আমি দেখুৱাম বৰহমপুৰৰ মহাৰাস। পুনতে ৰাস মঞ্চখনিৰ আটাইতকৈ আটক ধুনীয়া কেইটামান দৃশ্য চাওঁ আহক। আৰু এই দৃশ্যসমূহৰ বাবেই নাটখনিৰ যৱনিকা পৰালৈকে অৰ্থাৎ পুৱতি নিশালৈকে দৰ্শক বহা ঠাইতেই বহি ৰয়। এনে সময়সমূহত সৰ্বত্ৰ আচলতে ৰাস মঞ্চস্থ হৈ আহিছে। আমি মাজুলীৰ ৰাস আপোনালোকক দেখুৱালোঁ। নামনিত মাহজোৰা ৰাস উদযাপিত হয়, কিন্তু এইবাৰ পৰিৱেশ প্ৰতিকূল হোৱা হেতুকে যিসমূহ ঠাইত পূৰ্বৰে পৰা ৰাস মঞ্চস্থ হৈ আছিল সেইসমূহ ঠাইত অৱশ্যে ৰাস মঞ্চস্থ হোৱাৰ ক্ষেত্ৰত কিছু বাধা আহি পৰিল। কিন্তু বৰহমপুৰত আমি দেখুৱাই আছোঁ সমগ্ৰ মঞ্চ। এই মঞ্চত ৰাস প্ৰতিবছৰে মঞ্চস্থ হৈ আছে, এইবাৰ তাৰ ব্যতিক্ৰম নহয়। বজ্ৰাৱলী ভাষাৰে শংকৰ গুৰুজনাই কেলিগোপালৰ আৰ্হিত যি ৰাস নাচ ৰচনা কৰি গৈছিল সেই ৰাসেই মঞ্চস্থ হৈছে বৰহমপুৰত। আৰু থেতুৱে ধৰা জাৰত এই পুহ মাহ পাবৰ হ'ল, থেতুৱে ধৰা জাৰৰ দিনতো এই ৰাস চাবলৈ দূৰ দূৰণিৰ লোকেৰে আচলতে ভৰি পৰে এই মঞ্চ। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। আমি সমগ্ৰ দৃশ্য আমাৰ কেমেৰাৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইমান আটক ধুনীয়া সাৱলীল অভিনয়, আৰু কেৱল মহিলাই, কৃষ্ণৰূপী মহিলাই ইয়াত অভিনয় কৰে। আৰু সেই দৃশ্য চাবলৈ বহুত দূৰ দূৰণিৰ লোক ইয়ালৈ আহে। যিসকল দৰ্শকে এই মঞ্চ পোৱাহে নাই তেওঁলোকৰ কাৰণে আমাৰ এই বিশেষ আয়োজন ব্ৰহ্মপুৰৰ পৰা দেখুৱাই আছোঁ আমি এইবাৰৰ মহাৰাস। পৰ্দা উঠিল বৰহমপুৰৰ ৰাস মঞ্চৰ। সন্মুখৰ অগণন ভক্তপ্ৰাণ দৰ্শকে হৰিধ্বনিৰে সেৱালৈ ৰাস চাবলৈ বহিল। তাৰ পাছৰ দৃশ্য দৈৱকীৰ বিয়া। কংসালয়ত বসুদেৱ দৈৱকীৰ আড়ম্বৰপূৰ্ণ বিয়াৰ দৃশ্য। শংকৰ গুৰুজনাৰ ৰচিত কেলিগোপালৰ আৰ্হিত বজ্ৰাৱলী ভাষাতে এখন নাট মঞ্চস্থ হৈছে। গুৰুজনাৰ কেলিগোপালত বৰ্ণিত প্ৰতিটো চৰিত্ৰ সুন্দৰকৈ ৰাখি নাটখন চমুৱাই অনা হৈছে যদিও ইয়াৰ দৈৰ্ঘ্য প্ৰায় 3.5 ঘণ্টা। পৰ্ব কংসৰ, কিন্তু হঠাতেই বাজিল সেই দ্ৰব্যবাণী, আৰু দ্ৰব্যবাণীৰ লগে লগে যেন সকলোবোৰ উলপলত হৈ গ'ল।
গুষ্ঠলীলাৰ পৰা মহাৰাসলৈকে 3.5 ঘণ্টা জোৰা এখন দীঘল নাট চাম বুলিয়ে বহি ৰৈছে অগণন দৰ্শক। কাৰণ দীৰ্ঘ বিৰতিৰ অন্তত সকলোৱে একগোট হোৱাৰ এটা সুযোগ পাইছে। প্ৰতিশ্ৰুতি ৰক্ষা কৰি বসুদেৱে এতিয়াকৈ সপ্তমটি সন্তানলৈকে কংসঘাতত তুলি দিলে আৰু এইবাৰ অষ্টম সন্তান কৃষ্ণৰ জন্মৰ সময়। দুয়ো ত্ৰাসিত আতংকিত কি হ'ব, কিন্তু কৃষ্ণ জন্মৰ লগে লগে দিগদৰ্শক হিচাপে বিষ্ণুৰ আৱিৰ্ভাৱ হ'ল আৰু বিষ্ণুৱে দেখুওৱাৰ দৰেই বসুদেৱে দৈৱকীৰ গৰ্ভস্থ অষ্টম সন্তান কৃষ্ণক কোচত তুলি যশোদাৰ গৃহত থলেগৈ আৰু যশোদাৰ গৃহৰ পৰা যোগমায়াক তেওঁৰ কাৰাগাৰলৈ লৈ আহে। সেই দৃশ্য সুন্দৰকৈ ৰূপায়ণ হৈছে ব্ৰহ্মপুৰৰ এই মঞ্চত। ঠেটুৱে ধৰা জাৰৰ নিশাও দূৰ দূৰণিৰ লোকেৰে বীৰ দি বাট নোপোৱা অৱস্থা ৰাসৰ মঞ্চত। শিশু কৃষ্ণৰ পুতনাবধৰ দৃশ্য নিতাল মাৰি বহি ৰ'ল সন্মুখত বহি থকা কণকণ শিশু। বকাসুৰ বধ, অঘাসুৰ বধ, কালীয় দমনৰ দৃশ্য মঞ্চায়নৰ সময়ত দৰ্শকৰ দৃষ্টি মঞ্চৰ পৰা নাটৰিল। মৰম লগা শিশু কৃষ্ণৰ দুষ্টালিয়েই হওক বা নৃত্যই সকলোকে আপ্লুত কৰিলে।
কৃষ্ণ আচলতে মথুৰাত কংসৰ কাৰাগাৰত কৃষ্ণৰ জন্ম হৈ নন্দৰ গৃহ পালেহি গোকুলত গোপীৰ সৈতে কেলি কৰা বা তাৰ পৰৱৰ্তী সময়ত আমি দেখুৱাই গৈছোঁ যে শিশুলীলা ক'ৰ পৰা আৰম্ভ হয় প্ৰথমতে পুতনাবধকে আৰম্ভ কৰি বকাসুৰ অঘাসুৰ কালিও দমন কৰা হয় ধনুকাসুৰ পলম্পাসুৰ বধ কৰি তাৰ পৰৱৰ্তী সময়ত মহাৰাস অকণমানি কৃষ্ণৰ নামটো কি নমস্কাৰ মোৰ নাম সুকন্যা শইকীয়া প্ৰথম নাচিছা নেকি ৰাস এবাৰ প্ৰথম নাচিছোঁ আগত নাচিছোঁ দুবাৰ কৃষ্ণ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে তোমাক মানুহবিলাকে নমুকৰা দেখিছোঁ যে মই তুমি একদম ভগৱান যেন লাগিছে নেকি তোমাৰ লাগিছে অলপ চলপ লাগিছে নামটো কি কৈছিলা নমস্কাৰ মোৰ নাম সুকন্যা শইকীয়া অকণমানি কৃষ্ণৰ ৰূপত এয়া সুকন্যা শইকীয়া মই কৈছোঁ আচলতে যিসকল ধুনীয়া ধুনীয়া যুৱতী দেখিছে ইয়াত কেৱল যুৱতীয়ে ভাগ লয় আচলতে সেয়া কৃষ্ণই হওক বা গোপীয়ে হওক তাকে চাবলৈ ইমানখন দৰ্শকৰ ভিৰ ইয়াত আৰু তাৰপিছত কৃষ্ণ প্ৰৱেশৰ দৃশ্য वासुदेवा दैवकी नंदा नायस नंदगोप कुमाराय गोविंदाय এবাৰ ৰাজ্যখনৰ কেইবাটাও প্ৰান্তৰ প্ৰায় 12 গৰাকীকৈ যুৱতীয়ে কৃষ্ণৰ ৰূপ লৈছে ব্ৰহ্মপুৰৰ ৰাস মঞ্চত মঞ্চত গোপী কৃষ্ণৰ নৃত্যত সকলোৰে মন মোহিবলৈ সক্ষম হৈছে কিন্তু আমি আপোনালোকক এটা বিশেষ বাঁহীৰ সুৰ শুনাব বিচাৰিছোঁ দৰাচলতে বাহিৰ সুৰত গোপীসকল মতলীয়া হৈছিল আৰু তাৰপিছতে বৃন্দাবন সদৃশ এই দৃশ্য কিন্তু ইয়াত যিসকল শিল্পীয়ে অংশগ্ৰহণ কৰিছে শিল্পীয়ে গীত গাই আছে বা এটি সুন্দৰ বাহিৰ সুৰ মই সেই বিশেষ বাহিৰখনক দেখাব বিচাৰিছোঁ আচলতে এয়া মঞ্চৰ সন্মুখভাগৰ দৃশ্য আৰু ইতিমধ্যে ব্ৰহ্মপুৰৰ ৰাস যিয়ে চোৱা নাই আজিলৈকে কিন্তু ইয়াৰ বাহিৰ মাত সকলোৱে শুনিছে এইজন কৃষ্ণক বিচাৰি ডিৱাই 365 ইয়ালৈ আহিছিলোঁ দৰাচলতে এওঁৰ বাহিৰ সুৰত সকলো মতলীয়া আৰু ইয়াত যিসমূহ গীত পৰিৱেশন কৰি থকা হৈছে বা এই সংগীত শিল্পীসকলৰ গীতৰ সুৰ শুনিবলৈ বাহিৰ সুৰ শুনিবলৈ বহু লোকৰ ইয়াত সমাগম হয়
ব্ৰহ্মপুৰৰ ৰাসৰ মঞ্চ আটাইতকৈ আটকধুনীয়া মহাৰাস ইমানখিনি কৃষ্ণ গোপী ক'ৰ পৰা কিদৰে গোটাই অনা হ'ল ব্ৰহ্মপুৰৰ কেন্দ্ৰীয় ৰাস বুলি ক'লে এটা এক্সট্ৰা মাদকতা আছে আৰু গোপী কৃষ্ণ কেনেকৈ গোটাওঁ বুলি কওঁ আচলতে আমাৰ ৰাসখনৰ আমি যেটো কাৰণত পাতিছিলোঁ বহু কৃষ্ণ নাচিবলৈ মন থাকে ছোৱালীয়ে নাচিব নোৱাৰে ঘৰৰ অৱস্থা পাতি হওক বা কাৰোবাৰ বলি হয় কাৰোবাক কৃষ্ণ নাচিবলৈ আনি নিজৰ মিতিৰৰ ছোৱালীক নচুৱাই তেনেকুৱা এটা প্ৰথা আছিল আগতে আমি সেই প্ৰথাটো ভংগ কৰিবলৈ আমি কমিটিয়ে যাৰ নাচিবলৈ মন যায় শ্ৰীকৃষ্ণ যাৰ কংসচুৰ নাচিবলৈ মন যায় তেনে ছোৱালীক আমি আনি এইখন মঞ্চত নচুৱাওঁ আৰু এয়া ছোৱালী আমাৰ নগাঁও জিলাৰ বিভিন্ন স্থানৰ পৰা আহিছে ননৈৰ পৰা আহিছে পাথুৰিৰ পৰা আহিছে দক্ষিণ পাটৰ পৰা আহিছে বৰজহাৰ পৰা আহিছে নগাঁৱৰ বাহিৰৰ পৰা মৰিগাঁৱৰ পৰা আহিছে হোজাইৰ পৰা আহিছে কলিয়াবৰৰ পৰা আহিছে তেজপুৰৰ পৰা আহিছে কিমান শিল্পীয়ে ভাগ লৈছে এবাৰ 70 গৰাকী শিল্পীয়ে ভাগ লৈছে ইয়াত মুঠ আৰু ইয়াৰ আটাইতকৈ মন কৰিবলগীয়া আৰু ভাল লগা আছিল দৰ্শকৰ সঁহাৰি আছিলে মঞ্চখন যে সফলতা প্ৰমাণ দিয়ে এই দৰ্শক ক'ৰ পৰা কিদৰে আহিছে আৰু এটা কথা আছে এইবাৰ প্ৰতিকূল পৰিৱেশ সকলোৱে জানে কৰোনা মহামাৰীৰ যি প্ৰকোপ চলি আছে তাৰ মাজত আমি যিমান পাৰোঁ ৰক্ষা কৰিছোঁ এই দৰ্শক আমাৰ স্থানীয় দৰ্শকটো আছেই ইয়াৰ লগতে নগাঁৱৰ বিভিন্ন স্থানৰ পৰা আহিছে ইয়াৰ উপৰিও দুলীয়াজানৰ পৰা আহিছে তেজপুৰৰ পৰা আহিছে গুৱাহাটীৰ পৰা আহিছে মৰিগাঁৱৰ পৰা আহিছে ডিফুৰ পৰা আহিছে বিভিন্ন জিলাৰ পৰা আহিছে ইয়ালৈ দৰ্শক আমি আপোনালোকক দেখুৱাইছোঁ ব্ৰহ্মপুৰৰ পৰা এইবাৰৰ মহাৰাস ইমানেই বেছি আটকধুনীয়া হয় দৰ্শকৰ সঁহাৰি দেখিলে আপোনালোকো আচৰিত হ'ব সেই সূত্ৰে DY 365 এইখন ৰাসৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ এই মঞ্চৰ এই সুন্দৰ কৃষ্ণৰূপী যুৱতী কেইগৰাকী আৰু এই মঞ্চত কেৱল মহিলাই অভিনয় কৰে আৰু এই মঞ্চৰ যতগোপী ততকৃষ্ণৰ মহাৰাস ইমানেই বেছি আটকধুনীয়া হয় সেই মঞ্চ দৰ্শকে এৰিব নিবিচাৰে সেইহেতুকে দৰ্শকৰ সঁহাৰি খুব সুন্দৰ হয় ইয়াত আমি ক'ত এৰিছিলোঁ আহক ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কোনখিনি আছে আমি আগুৱাই লৈ যাওঁ সম্পূৰ্ণ ৰাসখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ নিশা প্ৰায় 12 বজাৰ পিছত প্ৰৱেশ ঘটিল কৃষ্ণৰ মঞ্চত একেলগে 12 গৰাকী যুৱতীৰ কৃষ্ণ নৃত্য দেখি মন্ত্ৰমুগ্ধ হৈ চালে দৰ্শকে আৰু গোপীৰ প্ৰৱেশৰ পিছত পুনৰ সেই জনপ্ৰিয় বাঁহীৰ সুৰত মঞ্চত যিদৰে মতলীয়া হৈ নাচিছে গোপী কৃষ্ণই একেই নৃত্য আৰু উল্লাস দেখিবলৈ পোৱা গ'ল দৰ্শকৰ মাজতো এখন বৃহৎকায় খেলপথাৰৰ মাজৰ প্ৰকাণ্ড এজোপা গছৰ তলত এটা প্ৰকাণ্ড মঞ্চ যিদৰে গোপী কৃষ্ণৰে ভৰি আছে দূৰ দূৰণিৰ পৰা অহা দৰ্শকেৰেও ভৰি আছে সমগ্ৰ অঞ্চলটোৱেই প্ৰায় এই বৃহৎকায় খেলপথাৰখনৰ মাজৰ এই যান-জঁট ভাঙি ওলাই যাবলৈও এইসকল ৰাইজৰ কিন্তু ইয়াতে বেলি দুপৰ হ'ব
দেখিছোঁ আৰু দেখুৱাইছোঁ কিন্তু কেলিগোপালৰ আৰ্হিতে এইখনো ৰাস কিন্তু বৰজাৱলী ভাষাৰে নাটখন কেনেদৰে ৰচনা হ'ল মানে বৰজাৱলী ভাষাতে আছে শংকৰ গুৰুদেৱে যেনেকৈ ৰচনা কেলিগোপাল নাটকখন তৈয়াৰ কৰিছিলে সেই তদ্ৰূপ সেই আৰ্হি লৈ পেলাই এই মানে কেন্দ্ৰীয় ৰাস কমিটিখনে এই বৰজাৱলী ভাষাৰ নীতি নিয়মৰ মাজেদি একেবাৰে নাম প্ৰসংগৰ মাজেদি যেনেকৈ গায়িকা কৰিব লাগে যেনেকৈ নাম প্ৰসংগ কৰিব লাগে যেনেকৈ গুৰুজনে যি আৰ্হিখিনি সেই আৰ্হিখিনি সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰি পেলাই এই কৰ্মকাণ্ড কৰা হৈছে গতিকে ইয়াত কোনো আধুনিক বা কিবা এইটো ইয়াত হোৱা নাই একেবাৰে বৰজাৱলী ভাষাতে নিয়ম নীতিৰ আকাৰে এই কামখিনি হৈছে কিমান চমুওৱা হৈছে নাটখনক আচলতে ক'ৰ পৰা ক'ত কিদৰে অধ্যায়টো এটা অধ্যায় অনা হৈছে কিমান চমুওৱা হৈছে আছিল মানে এতিয়া মূল বিষয়বস্তুকেইটাক ৰখা হৈছে মূল বস্তুকেইটা আছিলে বসুদেৱৰ ঘৰ দৈৱকীৰ গৰ্ভত কৃষ্ণদেৱ জন্ম হৈছিলে অষ্টম পুত্ৰ প্ৰথম পুত্ৰ কীৰ্তিমান আছিলে কীৰ্তিমানক বধ কৰিলে এনেকৈ সপ্তম পুত্ৰক বধ কৰি পেলাই অষ্টম পুত্ৰৰ যিজনৰ হৈছিলে সেইজনৰ কংস বধ হ'ব বুলি কৈছিলে কংস বধ হোৱা জানি পেলাই সেই গোটেইখিনি আহি পেলাই কৰ্মখিনি ইয়াত কৰা হৈছে আৰু অষ্টম পুত্ৰৰ যিখিনি তাৰপৰা পুতনা বধ কালী দমন যিখিনি কৰিব লাগে সেইখিনি গোটেইখিনি হৈছে হোৱাৰ পিছত তেওঁ ৰাসলীলাৰ ভাগ তেওঁ মঞ্চলৈ লৈ আনিছে ৰাসলীলাটো সমাপ্ত হৈ গৈ ৰাসখন ৰাসলীলা সমাপ্ত মানে হেৰিয়াতে হ'বগৈ আৰু গোটেইখিনি যিহেতু তেওঁ কেলিগোপালে শেষ মুহূৰ্তলৈকে গোবৰ্ধন পৰ্বত ধৰা বা পুতনাবধ কৰা বা হেৰিয়া গোটেইখিনি কংসবধলৈ গোটেইখিনি নীতি নিয়মৰ মাজেদি তেতিয়াহে শেষ হ'বগৈ গতিকে আধাতে সামৰিব নোৱাৰিব গতিকে শেষ পৰ্যায়ত গুৰুজনে যিখিনি দিছে সেই কলমলৈকে সেই গোটেইখিনি পূৰ্ণাংগ হিচাপে কৰিব লাগিব আৰু কৰিছোঁ কালৰ ৰাতি অতি বিতুপন ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈল মন বৃন্দাবন সদৃশ পৰিৱেশ আৰু এই পৰিৱেশ চাবলৈ আমি পুনৰ কৈছোঁ যে দূৰ দূৰণিৰ লোক ইয়ালৈ আহে ইয়াৰ গীতাংশই হওক বা ইয়াৰ বাহিৰ সুৰে সকলোকে মতলীয়া কৰে সেইহেতুকে দূৰ দূৰণিৰ লোকেৰে বিৰ দি বাট নোপোৱা অৱস্থা আজি ব্ৰহ্মপুৰৰ এই খেলপথাৰ সমগ্ৰ এই ৰাসৰ মঞ্চ এজোপা প্ৰকাণ্ড আহঁত গছৰ তলতে এইদৰে মঞ্চ প্ৰতি বছৰে সজোৱা হয় আৰু এই মঞ্চৰ যত গোপী তত কৃষ্ণৰ এই ৰাস মহাৰাস চাবলৈ দূৰ দূৰণিৰ লোক আহে আমি মঞ্চখন ভালদৰে দেখুওৱা হওক বৃন্দাবনত কৃষ্ণ গোপীয়ে এয়া ৰাসক্ৰিয়া কৰাৰ সময়ৰ দৃশ্য ৰাজু আৰু বিকিৰ কেমেৰাত আবদ্ধ হৈছে সমগ্ৰ দৃশ্য প্ৰকাণ্ড এখন ৰাস মঞ্চ আৰু এই মঞ্চ সম্পূৰ্ণৰূপে সুসজ্জিত হৈ পৰিছে কেৱল এই গোপী কৃষ্ণৰ নৃত্যৰে
ব্ৰহ্মপুৰৰ ৰাসৰ মঞ্চত এজাক সুন্দৰী যুৱতী সেয়া কৃষ্ণৰ ৰূপতেই হওক বা ৰাধিকা বা গোপীৰ ৰূপতে হওক এজাক সুন্দৰী যুৱতীয়ে ইয়াত ভাগ লৈছে আৰু তেওঁলোকৰ পৰিয়ালবৰ্গহে নালাগে তেওঁলোক যি ঠাইৰ পৰা আহিছে সেই ঠাইৰ ৰাইজেও ঢাপলি মেলি আচলতে ব্ৰহ্মপুৰৰ এই ৰাসখনলৈ তোমাক কৈছোঁ ক'ৰ পৰা আহিছা মই মৰিগাঁৱৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে ইয়াত বিৰাট ভাল লাগিছে এবাৰ মই পোনপ্ৰথমবাৰৰ বাবে আহিছোঁ বহুত দিনৰ পৰা আশা আছিলে ইয়াত নাচিবলৈ আজি সপোনটো পূৰা হ'ল মোৰ বিৰাট ভাল লাগিছে তোমালোকে প্ৰথমবাৰ নে নহয় মোৰ এবাৰ দ্বিতীয় বৰ্ষ ইয়াত কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে বহু মাহ বিৰতিৰ পাছত আমি আজি এনেকৈ ওলাই আহিবলৈ পাইছোঁ গতিকে খুবেই আনন্দিত ৰিহাৰ্চেল কিমান দিন কৰিলা ৰিহাৰ্চেল 1 মাহ পৰা হৈছে আৰু আজি পাৰফেক্ট হোৱা যেন লাগিছে নাই অলপ চলপ ইমান ডাঙৰ এখন মঞ্চ তোমালোকে পাইছা কেনেকুৱা লাগে বহুত ভাল লাগিছে ভয় নালাগে কেতিয়াও মইতো এখন 2006 পৰা কৰিছোঁ 2006 পৰা এইটো 2020 হৈ গ'ল তো এতিয়ালৈকে এখন মই নাচিয়া আছোঁ তাৰমানে 15 বছৰ তুমি কৰিছা হয় মই এখন 15 বছৰ কৰিছোঁ সৰুৰ পৰা ডাঙৰ হোৱালৈকে সৰুৰ পৰা ডাঙৰ হোৱালৈকে এটা বছৰলৈ অন্ত পৰিল মহাৰাসৰ এই মহাৰাসৰ বিশাল মঞ্চ এটা বছৰলৈ শূন্য হৈ ৰ'ব ৰাস নৃত্যৰে আচলতে সামৰণি পৰা মহাৰাসৰ আৰু এইবাৰ আমি দেখুৱাইছোঁ আচলতে প্ৰতিকূল পৰিৱেশ হোৱা স্বত্তেও কিন্তু এই মঞ্চত যি দৰ্শকৰ সঁহাৰি ইয়াৰ পূৰ্বে আমি দেখিছিলোঁ এইবাৰো তাৰ ব্যতিক্ৰম নহয় দেখুৱাইছোঁ আমি ইয়াত মঞ্চৰ ৰাস নৃত্য লগতে সমগ্ৰ ৰাস মঞ্চখনেই আৰু দেখুৱাইছোঁ সমান্তৰালকৈ সন্মুখত বহি থকা দৰ্শকবৃন্দক দৰ্শকসকলৰ সঁহাৰি পাই বাবেই প্ৰতি বছৰ এইদৰে ৰাস মঞ্চস্থ হৈ আহিছে মাজুলীত ৰাস সামৰণি পৰিল আৰু তাৰ পিছত সকলোৱে গন্তব্যস্থল হৈ পৰে এই ব্ৰহ্মপুৰৰ ৰাস আপোনালোকলৈ মহাৰাসৰ শেষ অংশ আগবঢ়াই আমি বিদায় ল'ম কেলিগোপালৰ যিটো স্ক্ৰিপ্ট সেইটো স্ক্ৰিপ্টৰ গোটেই মৌলিক বস্তুখিনি ৰখা হৈছে কিন্তু গোটেই বস্তুটোৰ সংলাপৰ পৰা আৰম্ভ কৰি গোটেই ঘটনা প্ৰবাহটো শ্ৰীমদ ভাগৱতৰ পৰা লোৱা হৈছে মহাপুৰুষ শংকৰ গুৰুজনাৰ ৰাধা চৰিত্ৰ ৰখা নাই মহাপুৰুষ শংকৰজনাই গোটেই গোপীসকলৰ নামকৰণ কৰাৰ পিছত ৰাধিকা নামৰ এজন চৰিত্ৰ আছে কিন্তু সেইজনী ৰাধা নহয় কিন্তু ব্যতিক্ৰমী কথা এটা হ'ল মহাপুৰুষ মাধৱদেৱে যে ৰাস যে এখানে তেখেতে ৰাস ঝুমুৰা যিটো লিখিছে সেইখনত কিন্তু ৰাধাক ৰাখিছে ঝুমুৰাত ৰাস ঝুমুৰাত ৰাধা চৰিত্ৰটো ৰাখিছে কিন্তু মহাপুৰুষ শংকৰদেৱে ৰাধাক ৰখা নাই ৰাধিকা নামৰ গোপী এগৰাকী ৰাখিছে যিগৰাকী বিশেষ গোপীয়ে ভগৱান শ্ৰীকৃষ্ণৰ লগত একেলগে গৈ পেলাই একেলগে অন্তৰ্ধান হৈছিলে গোপীগৰাকীক লৈ গৈছিলে অহংকাৰ হৈছিলে যিগৰাকী গোপীৰ সেই গোপীগৰাকীৰ অহংকাৰ ছেট কৰিবৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ লগতে গুচি গৈছিলে বাকী গোপীসকলে ভাবিলে যে ভগৱান শ্ৰীকৃষ্ণ তেওঁকহে বেছি ভাল পায় আমাক কাকো ভাল নাপায় এইবুলি গোপীসকলৰ ঈৰ্ষা বহাৰ লগতে বেজাৰো লাগিল যে কৃষ্ণই আমাক এনেকুৱা কৰিব লাগে নে আমি তেওঁৰ লগতে দেহ মন প্ৰাণ সকলো এৰি দিলোঁ যাৰ বাহিৰত আমি মাজ ৰাতি নিজৰ সতী সন্তান সকলো ত্যাগ কৰি গৃহ কাক বোলে আমি তাকো নাজানিলোঁ চব পাহৰি গ'লোঁ গতিকে এনেকুৱা এজন কৃষ্ণই আমাৰ ইমান দেহ মন প্ৰাণ দিয়াৰ স্বত্তেও সেইজন কৃষ্ণই এগৰাকীকহে ভাল পালে এই আক্ষেপটো গোপীসকলে কৰিছিলে এটা দৃশ্য চাই সঁচা অভিভূত হৈছোঁ ইয়াত ষ্টেজটো যিদৰে ফুল হৈছে গোপী কৃষ্ণৰে সন্মুখত যিসকল দৰ্শক দেখিছোঁ ইমান বেছি ভাল লগা আচলতে ক'ৰ পৰা কিদৰে দৰ্শক আহিছে ইয়াত ধৰক আমি ৰাসখন 2006 চনৰ পৰা পাতি আছোঁ এই 15 বছৰ চলিছে এই 15 বছৰত আমি প্ৰত্যেকবাৰেই মানুহৰ অৱশ্যে সঁহাৰি পাই আছোঁ আৰু এইবাৰ বেছিকৈ আমি সঁহাৰি পাইছোঁ অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে কিন্তু আৰু শিল্পীসকলকো দেখিলোঁ আমাৰ ইয়াত যিসকলে নাচ গান কৰিবলৈ আহিছে সেইসকলো কামপুৰৰ আহিছে দক্ষিণপাটৰ আহিছে ৰহাৰ আহিছে ৰন্থলীৰ আহিছে মৰিগাঁৱৰ আহিছে
ৰূপহীৰ আহিছে। ভাগ লোৱা শিল্পীসকল সেইসকলৰ কথাই কৈছোঁ মই। সেইসকলে আহিছে ৰূপহীৰ, মৰিগাঁও, দক্ষিণপাট, নগাঁও, পুৰণিগুদাম, আমাৰ ব্ৰহ্মপুৰৰো আছে কিছু। সেইসকলে হেৰি কৰিছে, ভাগ লৈছে। দৰ্শকৰ ভিৰ দেখিছোঁ আৰু পথাৰখন যদি ভালদৰে চাওঁ ইমানসমূহ বাহন আচলতে ভিৰ দি বাট নোপোৱা অৱস্থা। দৰ্শকৰ পৰা কিদৰে আহে আৰু কিয় আহে বুলি ভাবে আচলতে? দৰ্শক বিভিন্ন ঠাইৰ পৰা আহে। এইবাৰতো যিটো গম পাইছোঁ অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে। আমি যিখন কেলিগোপাল নাটক কৰি আছোঁ বৰ্তমান, গুৰুজনাই দিয়া, গুৰুজনাই আধ্যাত্মিক দিশত যিখিনি কৰি থৈ গৈছে সেইখিনি আমি সম্পূৰ্ণৰূপে পালন কৰোঁ আৰু সেই পালন কৰাৰ কাৰণেই নিশ্চয় দৰ্শক আমাৰ ইয়ালৈ আহিছে। আৰু আমি ইয়াত কৃষ্ণ বেছিকৈ দেখুৱাওঁ। এইবাৰ 12জন দেখুৱাইছোঁ, ঠিক তেনেকৈ অসুৰ দেখুৱাইছোঁ 12জনে, ঠিক তেনেকৈ সেইটো কাৰণে নিশ্চয় মানুহে ভাল পাইছে। ভাল পোৱাৰ কাৰণে অসমৰ বিভিন্ন ঠাইৰ পৰা এইবাৰ মানুহ আহিছে। কিন্তু saja.